হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এটা ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যন আৰু সেই ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যনটো আহিছে ডাইৰেক্টৰেট অফ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট আছাম। ঠিক আছে, তো এডভাৰটাইজমেণ্ট ফৰ পিউৰলি টেম্পৰৰী এণ্ড কণ্ট্ৰেকচুৱেল এংগেজমেণ্ট এট শক্তি সদন আণ্ডাৰ মিছন শক্তি আছাম। তো মিছন শক্তিৰ আণ্ডাৰত টেম্পৰৰী আৰু কণ্ট্ৰেকচুৱেল পষ্ট কিছুমান ওলাইছে ইয়াতে। তো ইয়াতে দেখিছে শক্তি সাধন ফৰ ডিষ্ট্ৰিক্টছ অফ কোনকেইখন ডিষ্ট্ৰিক্টত প্ৰেজেঞ্চ আছে টেম্পৰৰী আৰু কণ্ট্ৰেকচুৱেল পষ্টসমূহ। তো ইয়াতে লিখিছে বাজালি, বাক্সা, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, কাছাৰ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিমা হাছাও, গোলাঘাট, গোৱালপাৰা, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ মেট্ৰ', কামৰূপ ৰুৰেল, কাৰ্বি আংলং, কৰিমগঞ্জ, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, চাউথ শালমাৰা, মানকাছাৰ, তামিলনাডু, তিনচুকীয়া, ওদালগুৰি আৰু ৱেষ্ট কাৰ্বি আংলং। ঠিক আছে, তো এইকেইখন ডিষ্ট্ৰিক্টত মিছন শক্তিটো আছে আৰু মিছন শক্তিৰ আণ্ডাৰত এইখিনি লোৱা হৈছে টেম্পৰৰী আৰু কণ্ট্ৰেকচুৱেল এংগেজমেণ্ট হয়। এইখিনি যিমানখিনি পষ্ট ইয়াতে দেখুৱাব। তো ইয়াতে লিখিছে শ্বৰ্টলিষ্টেড কেণ্ডিডেটছ উইল বি কল ফৰ ৱাক ইন ইণ্টাৰভিউ এণ্ড স্কিল টেষ্ট ফৰ দি পোষ্ট অফ অফিচ এছিষ্টেণ্ট থ্ৰু দিয়াৰ ৰেচপেক্টিভ মেইল আই ডিজ অনলি। ঠিক আছে, যোনবিলাক মেইল আই ডি দি আপোনালোকে এপ্লাই কৰিব সেই মেইল আই ডিসমূহেদি আপোনালোকক ৱাকিং ইণ্টাৰভিউ আৰু স্কিল টেষ্টৰ কাৰণে মাতা হ'ব অফিচ এছিষ্টেণ্টৰ ক্ষেত্ৰত। আৰু লিখিছে দ্য চিডিউল অফ ৱাক ইন ইণ্টাৰভিউ উইল বি পাব্লিছ অন দি অফিচিয়েল ৱেবছাইট যোনটো উইমেন এণ্ড child.assam.government.in তাতে আপোনালোকৰ ওলাব কেণ্ডিডেটজনৰ ফৰ এ পাৰ্টিকুলাৰ পজিশ্যন ইন অনলি ওৱান ডিষ্ট্ৰিক্ট। এই কেণ্ডিডেট কেন এপ্লাই এজন কেণ্ডিডেটে অকল এখন ডিষ্ট্ৰিক্টৰ পাৰ্টিকুলাৰ পজিশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিব। কেণ্ডিডেটজনৰ বয়স মিনিমাম 21 বছৰ আৰু মেক্সিমাম 38 বছৰতকৈ ওপৰত হ'ব নালাগিব। এজৰ কাট অফ ডেটটো হ'ল 1 জানুৱাৰী 2022। ঠিক আছে, 1 জানুৱাৰী 2022টো ধৰিছে কাৰণ 1 জানুৱাৰী 2022 চনত আপোনালোকৰ বয়স মিনিমাম 21 বছৰ হ'ব লাগিব আৰু 38 বছৰতকৈ ওপৰত হ'ব নালাগিব। তো এতিয়া যিহেতু 2024 চন চলি আছে, তো 2 বছৰৰ আগৰ ডেটটো কাট অফ ডেট হিচাপে ধৰিব আৰু ৰিলেক্সেশ্যন আছে 5 বছৰ SC, ST প্লেইনছ, ST হিলছৰ ক্ষেত্ৰত। ডকুমেণ্ট আপলোড কৰিব লাগিব এডুকেশ্যনেল কোৱালিফিকেশ্যন যোনটো পষ্টৰ এগেইনষ্টে এপ্লাই কৰিব সেই পষ্টটোত এডুকেশ্যন কোৱালিফিকেশ্যন কি বিচাৰিছে সেইটোৰ অনুসৰি এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট আপলোড কৰিব লাগিব। এজ প্ৰুফ চাৰ্টিফিকেট আপলোড কৰিব পাৰিব লাগিব। ভোটাৰ ID কাৰ্ড, ৱৰ্ক এক্সপিৰিয়েঞ্চ, কাষ্ট চাৰ্টিফিকেট, এইকেইখন ডকুমেণ্টছ আপলোড কৰিব লাগিব। আৰু কাষ্ট চাৰ্টিফিকেট যাৰ নাই তেওঁলোকে নালাগে। আৰু ইয়াতে লিখিছে নেম অফ দি পজিশ্যন, নাম্বাৰ অফ ভেকেঞ্চিজ, এলিজিবিলিটি ক্ৰাইটেৰিয়া, ফিক্সড ৰেমুনেৰেশ্যন, ডিষ্ট্ৰিক্টছ। ঠিক আছে, ৰেচিডেণ্ট চুপাৰিণ্টেণ্ডেণ্টৰ পষ্টটোত টোটেল ভেকেঞ্চি আছে 35টা। ইয়াতে লিখিছে এনি উইমেন হেভিং এ মাষ্টাৰ্ছ ইন ল, ছ'চিয়েল ৱৰ্ক, ছ'চিয়লজি, ছ'চিয়েল ছায়েন্স, psychology with at least 5 years experience of working on women related relevant domain in an administrative setup with a government or non-government project planning and preferably with at least 1 year experience of counseling either within or outside the same setup. ঠিক আছে, তো সেইখিনি লাগিব। ইয়াতে উইমেন লাগিব, এনি উইমেন। ঠিক আছে, ইয়াতে মেল পোষ্ট নহয়, ইয়াতে অকল লেডিৰ পোষ্ট আছে। কেণ্ডিডেট শুড বি প্ৰিফাৰেবলি আৰ ৰেচিডেণ্ট অফ দি লোকেল কমিউনিটি চ' দ্য লোকেল হিউমেন ৰিচোৰ্চ এণ্ড এক্সপাৰ্টিজ ইজ ইউটিলাইজ ফৰ ইফেক্টিভ ফাংচনিং অফ দি চেণ্টাৰ। আৰু কেণ্ডিডেটজন যোনটো জেগাত এপ্লাই কৰিব তাৰে লোকেল হ'ব লাগিব চ' ডেট লোকেল হিউমেন ৰিচোৰ্চ আৰু এক্সপাৰ্টিছৰ ওপৰত তেওঁ নলেজ থাকে চ' ডেট ইউটিলাইজ কৰিব পাৰে আৰু ইফেক্টিভ ফাংচনিং কৰিব পাৰে। ৰেমুনেৰেশ্যনটো হ'ল 21,000 পাৰ মান্থ, 21,000 পাৰ মান্থ। অল ডিষ্ট্ৰিক্টত আছে এইখিনি পোষ্ট। তাৰপিছত হ'লে অফিচ এছিষ্টেণ্ট, টোটেল 35টা পোষ্ট আছে। এনি পাৰ্চন হু ইজ এ গ্ৰেজুৱেট উইথ এ মিনিমাম অফ 3 years এক্সপিৰিয়েঞ্চ, গ্ৰেজুৱেট হ'ব লাগিব, 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। অফিচ ডকুমেণ্টেশ্যন ৰিলেটেড চাকৰিৰ লগত তেওঁৰ সম্বন্ধ থাকিব লাগিব, এক্সপিৰিয়েঞ্চ থাকিব লাগিব 3 বছৰ। উইথ প্ৰফিচিয়েঞ্চি ইন ৱৰ্কিং অন কম্পিউটাৰত কাম কৰা প্ৰফিচিয়েঞ্চি থাকিব লাগিব যি এট ষ্টেট অৰ ডিষ্ট্ৰিক্ট লেভেল উইথ গভৰ্ণমেণ্ট অৰ নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনছ। আৰু তেওঁৰ ৰিমুনেৰেশ্যন হ'ব 17,000 পাৰ মান্থ, 17,000 পাৰ মান্থ। অল ডিষ্ট্ৰিক্টত আছে অফিচ এছিষ্টেণ্টৰ পোষ্ট। মাল্টিপাৰ্পাছ ষ্টাফ 70টা আছে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে এনি পাৰ্চন হু ইজ লিটাৰেট উইথ নলেজ এক্সপাৰ্টিছ অফ ৱৰ্কিং ইন দি ৰিলেভেণ্ট ডোমেইন, হাইস্কুল পাছ অৰ ইকুইভেলেণ্ট উইল বি প্ৰিফাৰ্ড। ঠিক আছে, হাইস্কুল পাছ বিচাৰিছে মানে মেট্ৰিক পাছ বিচাৰিছে। মাল্টিপাৰ্পাছ ষ্টাফ মানে আপোনালোকৰ পিয়ন বা তেনেকুৱা ধৰণৰ পোষ্ট হ'ব। 10,500 টকা হ'ব চেলাৰী পাৰ মান্থ, 10,500। গোটেইকেইখন ডিষ্ট্ৰিক্টতে পোষ্ট আছে। কুক মানে ৰান্ধনিৰ পোষ্ট আছে 70টা। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে লিটাৰেট হ'ব লাগিব, নলেজ আৰু এক্সপিৰিয়েঞ্চ থাকিব লাগিব সেই কামটোৰ ক্ষেত্ৰত। আৰু হাইস্কুল
পাছ বা ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছ কৰাবিলাকক প্ৰিফাৰেঞ্চ দিব বুলি কৈছে 10,500 টকা চেলাৰী 10,500 পাৰ মান্থ গোটেইকেইখন ডিষ্ট্ৰিক্টতে মানে ভেকেঞ্চি আছে ছিকিউৰিটি গাৰ্ড বা নাইট গাৰ্ড আছে 105টা পোষ্ট এনি পাৰ্চন হেভিং এটলিষ্ট 2 years এক্সপিৰিয়েঞ্চ অফ ৱৰ্কিং এজ ছিকিউৰিটি পাৰ্চন ইন এ গভৰ্ণমেণ্ট অৰ ৰেপুটেড অৰ্গেনাইজেশ্যন এট দ্য ডিষ্ট্ৰিক্ট ষ্টেট লেভেল সি চেল প্ৰিফাৰেবলি বি ৰিটায়াৰ্ড মিলিটাৰী পেৰামিলিটাৰী পাৰ্চনেল তো 2 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব এজ এ ৱৰ্কিং মানে এজ এ ছিকিউৰিটি গাৰ্ড বা নাইট গাৰ্ডৰ হিচাপে যিকোনো গভৰ্ণমেণ্ট বা ৰেপুটেড অৰ্গেনাইজেশ্যন ডিষ্ট্ৰিক্ট বা ষ্টেট লেভেলত আৰু তেওঁলোকৰ যদি প্ৰিফাৰেবলি ৰিটায়াৰ্ড মিলিটাৰী বা পেৰামিলিটাৰী পাৰ্চনেল হয় তেতিয়া বেছি ভাল হয় পাৰ মান্থ 9,000 পাৰ মান্থ হ'ব চেলাৰী অল ডিষ্ট্ৰিক্টত এইটো যিহেতু কণ্ট্ৰেকচুৱেল পষ্ট হয় বা টেম্পৰৰী পষ্ট হয় তো সেইটো কাৰণে চেলাৰী স্কেলটো কম কিমান দিনৰ কাৰণে লৈছে সেইটো একো লিখা নাই গোটেইখন ডিষ্ট্ৰিক্টতে পষ্ট আছে আৰু বাকী অন্য একো নাই এইটোৱে এডভাৰটাইজমেণ্ট তো আপোনালোকে যোনটো ৱেবছাইট ইয়াতে মেনশ্যন কৰি দিছে দেখিছে ইয়াতে মই ডাঙৰকৈ এবাৰ জুম কৰি দিছোঁ women&children.assam.government.in এই ৱেবছাইটটোত গৈ পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব অনলাইন এপ্লিকেশ্যনে কৰিব পাৰিব এপ্লিকেশ্যন ফিজৰ কথা ইয়াতে কোৱা নাই তো মে বি এপ্লিকেশ্যন ফিজ নাথাকে সাধাৰণতে উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ অসমৰ যোনটো উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডাইৰেক্টৰেট অফ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট আছে তেওঁলোকে জেনেৰেলি এপ্লিকেশ্যন ফিজ নলয় ইয়াতো চাগে মে বি নল'ব খালি আপোনালোকে চাৰ্টিফিকেটখন ইয়াতে আপলোড কৰিব লাগিব আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটো লাগিব যাৰ ইয়াতে যোন পোষ্টত এক্সপিৰিয়েঞ্চ বিচাৰিছে আৰু লগতে ইমানেই আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ আপোনালোকে এইখিনি চাই পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব যিসকলৰ ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল কৰিছে আৰু লগতে বাকী এডভাৰটাইজমেণ্টৰ ডিটেইলছটো এইটোৱে আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী যিসকলে অন্য এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে লাইক APSCৰ প্ৰিলিমিনাৰী আছাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্ট APSCৰ চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ CDPO আছাম ডায়েৰী ৰিক্ৰুইটমেণ্ট উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্ট আৰু আছাম পুলিচ তেওঁলোকৰ কাৰণে ফুল কোৰ্চেছ এভেইলেবল আছে সেই কোৰ্চকেইটাৰ কথা মই ইয়াতে উল্লেখ কৰিছোঁ দেখিছে APSC CCৰ প্ৰিলিমিনাৰী 2023 ফুল কোৰ্চ 450 ৰুপিছত আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450 ৰুপিছত APSC চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ মানে CDPOৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 350 ৰুপিছত আছাম ডায়েৰী ৰিক্ৰুইটমেণ্ট 2023 এডাৰী 2.0ৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450 ৰুপিছত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400 ৰুপিছৰ আৰু আছাম পুলিচৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450 ৰুপিছৰ কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে ইয়াৰ ভিতৰত যোনটো পোষ্ট লাগে যোনটো কোৰ্চ লাগে আপোনালোকৰ সেই কোৰ্চটো মেনশ্যন কৰি মোৰ এই হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰক 9706557851 আৰু এবাৰ ৰিপিট কৰিছোঁ 9706557851 এই হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি জনাওক আপোনালোকৰ কোনটো কোৰ্চৰ দৰকাৰ আছে সেই কোৰ্চটোৰ ডিটেইলছটো মই পঠিয়াই দিম সেই কোৰ্চটোৰ কণ্টেণ্ট কি থাকিব সেইটো মতে আপোনালোকৰ পে'মেণ্টৰ লিংক দি দিম যদি ইণ্টাৰেষ্টেড হয় পে'মেণ্ট কৰাৰ পিছত লগে লগে আপোনালোকে নিজৰ হোৱাটছএপতে এই গোটেই কোৰ্চটো ফুল কোৰ্চটো PDF ফৰ্মেটত পাই যাব মাল্টিপল চইচ কুৱেশ্যনছ কভাৰ কৰিছে তাতে তো আপোনালোকে কিতাপ নপঢ়াকৈ এইখিনি চাই গ'লে মৰলেছ গোটেইখিনি বস্তু কভাৰ হৈ যাব মোৰ দেন এনাফ হ'ব তো আপোনালোকে কৰিব পাৰিব আৰু লগতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটোত আপোনালোকে অকল হোৱাটছএপত মেছেজে কৰিব পাৰিব কল কৰিব নোৱাৰিব চ' সেইটো কাৰণে আপোনালোকে অনুগ্ৰহ কৰি সেই নাম্বাৰটোত কল নকৰিব তো এইটো হ'ল মোৰ হোৱাটছএপ নাম্বাৰ এইটোতে মেছেজ কৰি জনাওক বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব তাতো এইখিনিৰ ডিটেইলছটো এই কোৰ্চখিনিৰ ডিটেইলছটো মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত পিন কৰি দিম তাতো গৈ পেলাই চাই ল'ব পাৰিব আৰু লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকো বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দি দিম আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম